নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি মই এটা ষ্টেট বেংক অফ ইণ্ডিয়াৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, এই ষ্টেট বেংকৰ যিটো বিজ্ঞাপন, ইয়াতে কি পদ আছে, কিমান পদ আছে চাওক। আপোনালোকে মই দেখাই দিব বিচাৰিছোঁ। ইয়াতে যিখিনি পদ আছে, পদখিনি আপোনালোকক মই প্ৰথমতে দেখাই দিব বিচাৰিছোঁ। ভেকেঞ্চি যিখিনি আছে, ভেকেঞ্চিখিনি চাওক। ইয়াতে কি পদৰ কাৰণে ভেকেঞ্চি দিয়া হৈছে, এইটো দেখিছে আপোনালোকে নিশ্চয় ভেকেঞ্চি। ইয়াতে ভেকেঞ্চিত আপোনালোকৰ যিটো প্ৰথম পদ আছে, এইটো চেণ্ট্ৰেল ৰিজাৰ্ভ টিম। চেণ্ট্ৰেল ৰিজাৰ্ভ টিমৰ কাৰণে ইয়াতে আপোনালোকে দেখিছে PWD কেণ্ডিডেটৰ, PWBD কেণ্ডিডেটৰ কাৰণে আছে এইটো এটা 1 আৰু LD কাৰণে আছে এটা। ইয়াতে দুটা পদ আছে, এইটো আপোনালোকে বুজি পালে। আৰু নেক্সটটো আছে এইটো চেণ্ট্ৰেল ৰিজাৰ্ভ টিম, এইটো ছাপৰ্টৰ কাৰণে 2 নম্বৰটো। ইয়াতো ঠিক তেনেধৰণে আপোনালোকৰ পদ আছে। এইকেইটা পদ চাওক, দুটা পদ ইয়াতে আছে। এইটো দুটা আছে VI পদৰ কাৰণে, আৰু বাকী ইয়াতে VI পদৰ কাৰণে আৰু দিয়া হৈছে এইটো আনৰিজাৰ্ভত দিয়া হৈছে দুটা, আৰু টোটেল ইয়াতে পদ হৈছে দুটা, এইটো দেখুৱাইছে। নেক্সট আছে প্ৰজেক্ট ডেভেলপমেণ্ট মেনেজাৰ। প্ৰজেক্ট ডেভেলপমেণ্ট মেনেজাৰৰ কাৰণে ইয়াতে আনৰিজাৰ্ভত এটা পদ দিয়া হৈছে, টোটেল ইয়াতে পদ আছে এটা। আৰু 2 নম্বৰতে আহিছে প্ৰজেক্ট ডেভেলপমেণ্ট মেনেজাৰ, এইটো বিজনেছৰ কাৰণে। আগৰটো আছিলে টেকন'লজিৰ কাৰণে, এইটো হৈছে বিজনেছৰ কাৰণে। বিজনেছৰ কাৰণে আনৰিজাৰ্ভত দিয়া হৈছে দুটা পদ দিয়া হৈছে। আৰু নেক্সট আছে ৰিলেশ্যনশ্বিপ মেনেজাৰ। ৰিলেশ্যনশ্বিপ মেনেজাৰৰ কাৰণে ইয়াতে SC আৰু ST কাৰণে বেলেগ বেলেগ দিয়া হৈছে। ইয়াতে বেকিং আৰু ৰেগুলাৰ দুটা আছে, দুটা কোৱালিটিত আপোনালোকক পদবিলাক দিয়া হ'ব। ইয়াতে SC কাৰণে বেকিঙত দিয়া হৈছে 47 আৰু ৰেগুলাৰ দিয়া হৈছে 24। আৰু ST কাৰণে তেনেকৈ 52 আৰু 11। OBC দিয়া হৈছে 24, 38, আৰু EWSত দিয়া হৈছে 15টা, আনৰিজাৰ্ভত দিয়া হৈছে 62টা, টোটেল 150টা পদ ইয়াতে দিয়া হৈছে। নেক্সট VP ৱেলথৰ কাৰণে দিয়া হৈছে ইয়াতে টোটেল পদ আছে আপোনালোকৰ ইয়াতে 16টা আছে আৰু 99টা আছে। ইয়াতে এইটো SC কাৰণে, ST কাৰণে তেনেকৈ 9টা আৰু 45টা। OBCৰ কাৰণে দিয়া হৈছে আপোনালোকৰ 155 আৰু 18টা। আৰু EWSৰ কাৰণে ঠিক তেনেধৰণে দিয়া হৈছে, ৰেগুলাৰ কাৰণে 60টা পদ ইয়াতে দিয়া হৈছে। আনৰিজাৰ্ভৰ কাৰণে দিয়া হৈছে 241টা, টোটেল ইয়াতে 600 পদ দিয়া হৈছে। ঠিক তেনেধৰণে আপোনালোকৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ টিম লিডাৰ পদৰ কাৰণে দিয়া হৈছে ইয়াতে বেকিঙৰ কাৰণে দিছে 5টা আৰু ৰেগুলাৰ দিছে 3টা SC। আৰু STৰ কাৰণে ঠিক তেনেধৰণে দিয়া হৈছে 5টা আৰু এটা। OBCৰ কাৰণে দিয়া হৈছে 1টা আৰু 5টা। আৰু EWSৰ কাৰণে দিছে ৰেগুলাৰ 2টা, আৰু আনৰিজাৰ্ভত দিয়া হৈছে 10টা, টোটেল ইয়াতে 11 আৰু 21টা দিয়া হৈছে। এইখিনি আপোনালোকে বুজিলে। তাৰপিছত আছে ৰিজনেল হেড। ৰিজনেল হেডৰ কাৰণে দিয়া হৈছে বেকিং পদ আছে এইকেইটা। SCৰ কাৰণে 1টা, STৰ কাৰণে 0, আৰু OBCৰ কাৰণে 3, আৰু ইয়াতে টোটেল পদ আছে 4টা আৰু 2টা পদ দিয়া হৈছে। ঠিক তেনেধৰণে ইনভেষ্টমেণ্ট স্পেচিয়েলিষ্ট পদ আছে। ইনভেষ্টমেণ্ট স্পেচিয়েলিষ্ট পদৰ কাৰণে আপোনালোকৰ দিয়া হৈছে ইয়াতে 4টা, 2টা, 7টা, 3টা, 14টা, টোটেল 30টা পদ। আৰু ইনভেষ্টৰ অফিচাৰ আছে। ইনভেষ্টৰ অফিচাৰৰ কাৰণে আপোনালোকৰ SCত দিয়া হৈছে 9টা আৰু 3টা, STত 3টা 1টা, OBCত 14টা আৰু 5টা, EWSত 2টা, আনৰিজাৰ্ভত 12টা, টোটেল 26টা আৰু 23টা পদ দিয়া হৈছে। এই পদসমূহৰ কাৰণে আপোনালোকৰ বয়সৰ সীমাৰ কথাও ইয়াতে আছে, উল্লেখ কৰা আছে। বয়সৰ সীমাটো আপোনালোকে চাই ল'ব পাৰিব। যিটো প্ৰথম পদ আছে, যিটো আমাৰ প্ৰথম পদ
চেণ্ট্ৰেল ৰিচাৰ্চ টিম প্ৰডাক্ট লিডাৰ ইয়াৰ কাৰণে বয়সটো দিয়া হৈছে আপোনালোকৰ 30 পৰা 45 30 পৰা 45ৰ ভিতৰত হ'ব লাগিব আৰু চেণ্ট্ৰেল ৰিচাৰ্চ টিম ছাপোৰ্টৰ কাৰণে যিটো দিছে ইয়াতে 25ৰ পৰা 35 ইয়াৰ্ছ হ'ব লাগিব আৰু প্ৰজেক্ট ডেভেলপমেণ্ট মেনেজাৰ টেকন'লজিৰ কাৰণে যিটো পদ আছে তাত আপোনালোকৰ 25ৰ পৰা 40ৰ ভিতৰত বয়সটো দিয়া হৈছে আৰু প্ৰজেক্ট ডেভেলপমেণ্ট মেনেজাৰ বিজনেছৰ কাৰণে যিটো দিয়া হৈছে ইয়াতে 30 পৰা 40ৰ ভিতৰত আপোনালোকৰ বয়সটো দিয়া হৈছে নেক্সট আছে ৰিলেশ্যনশ্বিপ মেনেজাৰ যিটো পদ আছে ৰিলেশ্যনশ্বিপ মেনেজাৰৰ কাৰণে আপোনালোকৰ বয়সটো ইয়াতে 23 to 35ৰ ভিতৰত হ'ব লাগিব আৰু ভিপি ৱেলথৰ কাৰণে যিটো পদ আছে এই পদৰ কাৰণে 26 to 42 আৰু ৰিলেশ্যনশ্বিপ মেনেজাৰ টিম লিডাৰৰ কাৰণে দিয়া হৈছে ইয়াতে 28 to 42 আৰু ৰিজনেল হেডৰ কাৰণে দিয়া হৈছে 35 to 40 আৰু ইনভেষ্টমেণ্ট স্পেচিয়েলিষ্ট পদৰ কাৰণে দিয়া হৈছে 28 to 42 আৰু ইনভেষ্টমেণ্ট অফিচাৰ পদৰ কাৰণে দিছে 28 40 এইকেইটা হৈছে আপোনালোকৰ এজৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া আমি আহিলোঁ ইয়াৰ পিছত আমাৰ কি ইম্পৰ্টেণ্ট বস্তু আছে মই ইম্পৰ্টেণ্ট বস্তুকেইটা আপোনালোকক দেখাই দিব বিচাৰিছোঁ ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যনৰ কথা আহিব আপোনালোকে কি কোৱালিফিকেশ্যন ইয়াতে পাছ কৰিব লাগিব এইখিনি কথা মই আপোনালোকক জনাই দিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক ইয়াতে আপোনালোকৰ ফ্ৰেছ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব ইয়াতে এক্সপিৰিয়েঞ্চ বিচৰা হোৱা নাই যিহেতু গতিকে আপোনালোকে এপ্লাই কৰক যিসকল ফ্ৰেছ কেণ্ডিডেট আছে ইয়াৰ কাৰণে আপোনালোকৰ যিটো চেলাৰী হ'ব চেলাৰীটোৰ বিষয়ে ইয়াতে উল্লেখ আছে এইটো আপোনালোকৰ পাৰ এনামৰ ওপৰত ডিপেণ্ড কৰিব ইয়াতে গোটেইকেইটা দৰমহাৰ কথা উল্লেখ আছে আপোনালোকে এইটো দৰমহাৰ ছেকশ্যনটো চাই ল'ব পাৰিব আপোনালোকে পিৰিয়ডত কিমান টকা দৰমহা আপোনালোকে লাভ কৰিব পাৰিব এইখিনি গোটেইখিনি বিতংকে ইয়াত দিয়া আছে আপোনালোকে এইকেইটা চাই ল'ব পাৰিব আপোনালোকে বিজ্ঞাপনটো যদি লাগে মোৰ ভিডিঅ' শেষত আপোনালোকে মোক কমেণ্ট কৰিব মই আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু নহ'লে আপোনালোকক ইয়াৰ অফিচিয়েল ৱেবছাইটত গ'লেও বিজ্ঞাপনটো আপোনালোকে পাই যাব এইকেইটা কথা আছিলে ইয়াতে আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যনটো আপোনালোকক কি দিছে এইখিনি চাব এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে এইটো নিশ্চয় পইণ্টটো দেখা পাইছে এডুকেশ্যনেল কোৱালিফিকেশ্যন হয় ইয়াতে কোৱালিফিকেশ্যন আপোনালোকক কি লাগিব আপোনালোকক দেখুওৱা হৈছে MBA বা PGDM বা PGDBM ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট বা CA বা CFA যদি হয় তেতিয়াহ'লে আপোনালোকে এইখিনি পদৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু প্ৰিফাৰ্ড কৰিব আপোনালোকৰ যিসকলে নেক্সট যিটো কোৱালিফিকেশ্যনৰ কথা ইয়াত উল্লেখ কৰিছে তেওঁলোকক বেছি প্ৰিফাৰেঞ্চ দিয়া হ'ব প্ৰিফাৰেঞ্চো হ'বলৈ হ'লে NISM ইনভেষ্টমেণ্ট এডভাইজৰ বা ৰিচাৰ্চ এনালাইচিছ চাৰ্টিফিকেট বা CFP বা NISM 21A অৰ 21B যদি কোৱালিফাইড হয় তেনেহ'লে আপোনালোকে এইটো কাৰণে আপোনালোকে প্ৰিফাৰেঞ্চ লাভ কৰিব নেক্সট আপোনালোকৰ ইয়াতে এক্সপিৰিয়েঞ্চৰ কথাও আছে দুই এটা পদৰ কাৰণে এইকেইটা আপোনালোকে চাই ল'ব পাৰিব আৰু স্কেল আপোনালোকৰ কোনো ধৰণৰ স্কেল ইয়াতে প্ৰয়োজন নহ'ব আৰু জব প্ৰফাইলটোৰ বিষয়ে ইয়াতে উল্লেখ আছে জব প্ৰফাইলটো আপোনালোকে এইটো চাই ল'ব ইয়াতে ক'ত পদটো আছে কিমান ধৰণৰ হ'ব এইখিনি কথাও ইয়াতে উল্লেখ আছে গোটেইখিনি ইয়াতে বিজ্ঞাপনটোত উল্লেখ আছে আপোনালোকে চাই ল'ব পাৰিব ইয়াতে এইটো আমি প্ৰথম যিটো প্ৰথম পদটোৰ কাৰণে আমি এইখিনি কথা ক'লোঁ নেক্সট যিটো পদ আছে আমাৰ চেণ্ট্ৰেল ৰিচাৰ্চ টিম ছাপোৰ্টৰ কাৰণে ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব এইকেইটা কথা ইয়াতে উল্লেখ আছে আপোনালোকে এইকেইটা চাওক 2 নম্বৰ যিটো পদ 2 নম্বৰ পদটোৰ কাৰণে আমাৰ ইয়াতে দিয়া হৈছে 2 নম্বৰ পদটোৰ কাৰণে আপোনালোকৰ ইয়াতে গ্ৰেজুৱেশ্যন লাগিব বা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব ইন কমাৰ্চত হ'ব লাগিব আৰু আপোনালোকৰ ফাইনেন্স বা ইকনমিক্স বা মেনেজমেণ্ট মেথামেটিক্স ষ্টেটিষ্টিক্সত আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব বা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব তেতিয়া আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব এইখিনি কথা আপোনালোকে গম পালে মেইন কোৱালিফিকেশ্যনটো মই আপোনালোকক জনাই দিছোঁ নেক্সট আমি 3 নম্বৰ যিটো পদ আছে প্ৰজেক্ট ডেভেলপমেণ্ট মেনেজাৰৰ কাৰণে আপোনালোকৰ MBA বা MMS বা PGDM বা ME বা MTech বা BE বা BTech বা PGDBM হ'ব লাগিব এইকেইটা যদি কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে আপোনালোকে এই 3 নম্বৰ প্ৰজেক্ট ডেভেলপমেণ্ট মেনেজাৰ টেকন'লজি পদটোৰ কাৰণে কোৱালিফাইড হ'ব আৰু 3 নম্বৰ যিটো পদ আছে
এই পদটো হৈছে আপোনালোকে চাওক প্ৰজেক্ট ডেভেলপমেণ্ট মেনেজাৰ বিজনেছ। এই বিজনেছ পদটোৰ কাৰণে আপোনালোকে কোৱালিফিকেশ্যন হ'ব লাগিব MBA হ'ব পাৰে বা PGDM হ'ব পাৰে বা PGDBM হ'ব পাৰে। এই তিনিটা কোৱালিফিকেশ্যন থাকিলে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট আমি আহিলোঁ নেক্সট যিটো পদ আছে ৰিলেশ্যনশ্বিপ মেনেজাৰ। ৰিলেশ্যনশ্বিপ মেনেজাৰৰ কাৰণে আপোনালোকে কি হ'ব লাগিব গ্ৰেজুৱেট হ'ব লাগিব ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা। ইয়াতে কোনো ধৰণৰ আপোনালোকৰ ছায়েন্স কমাৰ্চ আৰ্টছ বুলি নাই, ইয়াত এনি গ্ৰেজুৱেট হ'লেই আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট আমি আহোঁ 5-6 নম্বৰ যিটো পদ VP ৱেল্থ যিটো পদ আছে, VP ৱেল্থ পদটোৰ কাৰণে আপোনালোকৰ ইয়াতো গ্ৰেজুৱেশ্যন হ'লেই আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ আপোনালোকৰ ষ্ট্ৰীমৰ কথা উল্লেখ নাই। এটা কথা আপোনালোকে আছে যে যদি আপোনালোকৰ MBA আছে তেতিয়াহ'লে প্ৰিফাৰেঞ্চ পাব। MBAত আপোনালোকৰ বেংকিং বা ফাইনেন্স বা মাৰ্কেটিং থাকিব লাগিব, তাত 60% এগ্ৰিগেট মাৰ্ক আপোনালোকৰ থাকিব লাগিব, তেতিয়া আপোনালোকে এইটো প্ৰিফাৰেঞ্চ লাভ কৰিব পাৰিব। আৰু নেক্সট আমি যিটো পদ আছে ৰিলেশ্যনশ্বিপ মেনেজাৰ টিম লিডাৰ। এই পদটোৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব। গ্ৰেজুৱেশ্যন হ'লে আপোনালোকে এই পদটোৰ কাৰণে কোৱালিফাইড হৈ যাব। আৰু এই পদটোত আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ কথাও আছে। এক্সপিৰিয়েঞ্চটো আপোনালোকক বিচৰা হৈছে, মেণ্ডেটৰী বুলি কৈছে এক্সপিৰিয়েঞ্চটো, গতিকে এক্সপিৰিয়েঞ্চটো ভালদৰে লক্ষ্য কৰি চাব। নেক্সট আমি আহোঁ যিটো আছে ৰিজনেল হেড পদটোৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব। ইয়াতে কোনো ধৰণৰ ষ্ট্ৰীমৰ কথা উল্লেখ নাই, এইটো কোৱালিফিকেশ্যনটো ইমানেই প্ৰয়োজন হ'ব। নেক্সট আছে আমাৰ ইয়াৰ কাৰণে ইনভেষ্টৰ স্পেচিয়েলিষ্টৰ কাৰণে আপোনালোকৰ যিটো মেইন কোৱালিফিকেশ্যনটো আপোনালোকৰ MBA বা PGDBM আৰু PGDM পাছ আপোনালোকে হ'ব লাগিব বা CA বা CFA আপোনালোকে চাৰ্টিফাইড হ'ব লাগিব, তেতিয়া আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। নতুবা আপোনালোকৰ চাৰ্টিফিকেশ্যন বাই NISM-ৰ 21A যদি আপোনালোকৰ আছে তেতিয়াহ'লেও আপোনালোকে এইটো পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু নেক্সট আহিলে আমাৰ যিটো পদ আছে লাষ্ট যিটো পদ ইনভেষ্টৰ অফিচাৰ পদটোৰ কাৰণেও আপোনালোকৰ MBA হ'ব লাগিব বা PGDBM হ'ব লাগিব বা PGDM আপোনালোকৰ থাকিব লাগিব বা আপোনালোকে CA বা CFA পাছ কৰা হ'লে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইখিনি আছিলে আপোনালোকৰ পদখিনিৰ কাৰণে কোৱালিফিকেশ্যন। আৰু এই পদখিনিৰ কাৰণে আপোনালোকে অনলাইন আবেদন যিহেতু কৰিব লাগিব, অনলাইন আবেদন কৰিবলৈ হ'লে আপোনালোকে কেনেধৰণে কৰিব লাগিব ইয়াতে অনলাইন প্ৰচেছটো দিয়া আছে। আপোনালোকে অনলাইন প্ৰচেছটো সম্পূৰ্ণৰূপে চাই ল'ব। ইয়াতে হাউ টু এপ্লাই এই অপশ্যনটো আপোনালোকে চাব। ইয়াত আপোনালোকে ভেলিড ইমেইল IDৰ সহায়ত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছতে কামটো হ'ব। আপোনালোকে ইয়াতে যিটো অফিচিয়েল ৱেবছাইট দেখা পাইছে, এই অফিচিয়েল ৱেবছাইটত যাব লাগিব। এই অফিচিয়েল যেতিয়া ৱেবছাইটত যাব তেতিয়া আপোনালোকে ইয়াতে অনলাইন এপ্লাই কৰা অপশ্যন আপোনালোকে পাই যাব। আৰু ইয়াতে আপোনালোকে বিজ্ঞাপনটো তাৰ পৰা গৈ ডাউনলোড কৰি লৈ সবিশেষ জানি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে এই পদটো এপ্লাই কৰিবলৈ আপোনালোকৰ এটা এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব। এই এপ্লিকেশ্যন ফিজটোৰ কথা আপোনালোকৰ ইয়াতে দিয়া হৈছে, এইটো আপোনালোকে চাব। এপ্লিকেশ্যন ফিজটো ইয়াতে 750 ৰুপিজ আপোনালোকে পে'মেণ্ট কৰিব লাগিব, 750 ৰুপিজ এইটো আপোনালোকে দেখা পাইছে। আৰু যিসকল SC বা ST OBC PWD কেণ্ডিডেট হয় তেওঁলোকে ইয়াত কাৰণে কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। এইকেইটা কথা আপোনালোকৰ ইম্পৰ্টেণ্ট পইণ্ট আছিলে। আৰু আপোনালোকৰ কি ডকুমেণ্টছ আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব এই বিষয়ে ইয়াতে দিয়া হৈছে। হাউ টু ডকুমেণ্ট আপলোড, কেনেধৰণে আপোনালোকে আপলোড কৰিব এইখিনি কথাও দিয়া আছে। ফটোগ্ৰাফ, আপোনালোকৰ ছিগনেচাৰ আৰু আপোনালোকৰ ডকুমেণ্ট সকলোখিনি বস্তু কেনেধৰণে দিব লাগিব, কি দিব লাগিব, সকলো ডকুমেণ্টছৰ ডিটেইলছটো আপোনালোকে ইয়াত দিয়া আছে। আপোনালোকে বিজ্ঞাপনটো ভাল ধৰণে চাই ল'লে সকলোখিনি চাব, তেতিয়া আপোনালোকে ভাল ধৰণে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যনটো ভুল হ'লে আপোনালোকৰ ফৰ্মখন ৰিজেক্ট হ'ব, গতিকে আপোনালোকে শুদ্ধকৈ কৰিবলৈ চেষ্টা কৰিব। যদি ফিল আপ কৰোঁতে বা কিবা কৰোঁতে আপোনালোকৰ যদি অসুবিধা হয় তেনেহ'লে মোৰ ভিডিঅ' শেষত আপোনালোকে মোলৈ কমেণ্ট কৰিব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। থেংক ইউ।